গোটেই অসমবাসীকে নমস্কাৰ জ্ঞাপন কৰিছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই এটা কথা স্পষ্টকৈ ক'ব খোজো, আমি যেতিয়া হস্পিটেললৈ যাওঁ আৰু হস্পিটেলত যোৱাৰ পিছত যেতিয়া আমি বেমাৰীবোৰ চাওঁ, আমি সদায় এটা বস্তু ভাবো যে যদি কাৰোবাৰ কিবা এটা বেমাৰ হৈ যায়, কোনোবা যদি ভাইৰাছত যদি ইনফেক্ট হৈ যায়, কোনোবা কিবা এটা যদি ফ্লু হৈ যায়, তেতিয়া আমি কি কৰো যে সেই মানুহজনক আমি ঔষধ দিওঁ, মেডিচিন দিওঁ, আৰু মেডিচিন দি সেই মানুহজনৰ যোনটো বেমাৰ সেই বেমাৰটো ভাল কৰি লওঁ। আমিতো কেতিয়াও এনেকুৱা নকৰো যে মানুহজনকে একদম মাৰি পেলাই দিওঁ। এতিয়া কথাটো হৈছে গোটেই অসমত এটা জ্বলন্ত সমস্যা হৈ গৈছে। আচৰিত কথা যে বাংলাদেশী কৈ যে নিৰহ যিবিলাক মুছলমান মানুহ আছে, অসমীয়া মুছলমান, ভাৰতীয় মুছলমান, সেই মুছলমানখিনিক অন্যায় অত্যাচাৰ কৰা হৈছে। এইটো আমি তীব্ৰ প্ৰতিবাদ কৰো। আৰু কথাটো হৈছে কি এনেকুৱা ধৰণৰ, যদি সঁচাকেই কৰবাত নহয় কৰবাত বাংলাদেশী আছে, বাংলাদেশী সমস্যাটো সমাধান কৰিব লাগে। অসম চুক্তি আইনততো বাংলাদেশী সমস্যা মোটামুটি সমাধান হৈছেই। আৰু যদি কৰবাত কিবা বাংলাদেশী আছে, বাংলাদেশী খেদক। অকল শৃংখল চলিহাই যে বাংলাদেশী খেদিব সেইটো নহয়। আপাৰ অসমতৰে যে বাংলাদেশী খেদিলেই যে অসমৰ বাংলাদেশী সমস্যা সমাধান হ'ব সেইটো নহয়। যদি আপোনালোকে আপাৰ অসমৰ পৰা যদি কিছুমান মানুহক যদি খেদি দিয়ে আৰু আপোনালোকে যদি ভাবে বাংলাদেশীয়ে হয়, খেদিহে দিব, খেদি দি সেই মানুহখিনি ক'ত আহিব? লোৱাৰ অসমত আহিব। যদি বাস্তৱত বাংলাদেশী হয়, লোৱাৰ অসমত যদি আহে, তো লোৱাৰ অসমত আহিলে সেই যদি বাস্তৱত বাংলাদেশী হয়, তো আপাৰ অসমত থকা সেই বাংলাদেশীটো লোৱাৰ অসমত আহিব। আমি অসমৰ প্ৰতিজন মুছলমান ব্যক্তি বিশেষকৈ আমি আপোনালোকৰ লগত আছো, চৰকাৰৰ লগত আছো, দল সংগঠনৰ লগত আছো, আমিও বাংলাদেশী খেদিম। আমি প্ৰতিটো জিলাত, প্ৰতিটো অঞ্চলত, প্ৰতিটো গাঁৱে গাঁৱে কমচে কম 100-150 জন আপোনালোকৰ লগত মুছলমান ল'ৰা ছোৱালী থাকিব যোনে বাংলাদেশী খেদিব। আমিও খেদিম, আপোনালোকে আমাকো লগত লওক। কিন্তু বাস্তৱত সেই মানুহজনটো বাংলাদেশী হ'ব লাগিব। আপোনালোকে ঘৰে ঘৰে সোমাই এনেকে বোলে ভাড়া ঘৰ চাই আছে, অমুক চাই আছে, তমুক চাই আছে, আৰু তাতে স্পেচিয়েলি আপোনালোকে সন্দেহযুক্ত বাংলাদেশীকৈ নিৰহ মানুহক আপোনালোকে খেদি আছে, মাৰি আছে, পিটি আছে। তাতে কি বাংলাদেশী সমস্যাটো সমাধান হ'ব নেকি? বাংলাদেশী সমস্যা যদি সম্পূৰ্ণভাৱে সমাধান কৰিব লাগে, চৰকাৰৰ সহায় লওক, প্ৰশাসনৰ সহায় লওক। আপোনালোকে নিজেই মেজিষ্ট্ৰেট, অমুক তুমুক চব হৈ গৈছে, SPDC চবেই হৈ গৈছে। আপোনালোকে আইন কানুন আপোনালোকে হাতত লোৱাটো এই কথা নাহে নহয়। বাংলাদেশী আমিও খেদিম। আপোনালোকে যদি ক'ৰবাত বাংলাদেশী পাইছে, আপোনালোকে যদি আপাৰ অসমত বাংলাদেশী পাইছে, আপোনালোকে আমাকো কওক। আমি লোৱাৰ অসমত থকা প্ৰতিজন ব্যক্তি, প্ৰতিজন সচেতন নাগৰিক আপোনালোকৰ লগত থাকি আমিও বাংলাদেশী খেদিম। আপোনালোকে যদি বাস্তৱত তাতে বাংলাদেশী পায়, সেই বাংলাদেশী আকৌ লোৱাৰ অসমত কিয় পঠাই দিব? আপোনালোকে আমাকো কওক, আমিও থাকিম আপোনালোকৰ লগত বাংলাদেশী খেদিম। ইয়াতে যদি বাস্তৱত বাংলাদেশী আছে, প্ৰব্লেমটো সলভ কৰক। আপোনালোকে যেনেকে ৰোগী এটাৰ যদি মেলেৰিয়া ভাইৰাছ হয়, সেই মেলেৰিয়া ভাইৰাছৰ কাৰণে যোনটো এণ্টিবায়টিক খাব লাগে, যিবিলাক দৰৱ খাব লাগে, যিবিলাক ঔষধ খাই সেই মেলেৰিয়াটো বেমাৰটো ভাল হ'ব, তেনেকুৱা নিশ্চয় মেডিচিন দিয়ে। তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ সমস্যা সমাধান কৰক। আপোনালোকে ক'ৰবাত যদি বাংলাদেশী পাইছে, তাক গুলিয়াই মাৰক। কেনেকে কি কৰে, প্ৰশাসনে কি কৰে কৰিব, সেইটো প্ৰশাসনৰ কথা, আইন কানুনৰ কথা। আপোনালোকে নিৰহ মানুহক, আমাৰ ওচৰে পাজৰে থকা কিছুমান মানুহ আহি আমাক কৈ আছে এইবিলাকতো এই অসমীয়া মানুহ, এইবিলাকতো আপোনাৰ মানুহ, ভাৰতীয় মানুহ, পাছপৰ্ট থকা মানুহ আছে ইয়াতে। পাছপৰ্ট এটা যেতিয়া ভেৰিফিকেশ্যন হয়, এটা দুটা ভেৰিফিকেশ্যন নহয়। আপোনালোকে কেনেকে আইন কানুন এনেকে হাতত লৈ আপোনালোকে এইবিলাক কৰি আছে? এইবিলাক নকৰিব দেই। আপোনালোকে ক'ৰবাত বাংলাদেশী পাইছে, বাংলাদেশী খেদক, কিন্তু বাংলাদেশীৰ নামত নিৰহ মুছলমানক আপোনালোকে অন্যায় অত্যাচাৰ নকৰিব। এইটো মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই অনুৰোধ কৰিছো। আপোনালোকে কোনোবা দল সংগঠনে যে এনেকৈ আইন কানুন হাতত লয়, বা মই প্ৰশাসনকো কৈছো, দল সংগঠনে যে আইন কানুন হাতত লৈ আছে কিছুমানে, সেইবিলাক যাতে হাতত ল'ব নোৱাৰে। অসমৰ যোনটো পৰিৱেশ, সুস্থিৰ পৰিৱেশটো যাতে বিনষ্ট নহয়, অসম যাতে ভালকে থাকে, আমি সুখ শান্তিত যাতে থাকিব পাৰোঁ, আমি ভাতৃত্ববোধ যাতে বজাই ৰাখিব পাৰোঁ, সেইটোৱে কৰক। সেইটো হ'ব ভাল, সেইটো এটা সলিউশ্যন হ'ব। বাংলাদেশী খেদক না, কিমান বাংলাদেশী আছে খেদক, কিন্তু নিৰহক নহয়। মানৱতা, অলপ মানৱতাৰ চকুৰে চাওক মানুহক। ঠিক আছে, ধন্যবাদ।